শ্রীমন্ত শংকৰ কৃষ্ণ কামৰূপে ভৈল অন্তবে কত লোকৰ চিন্তিয়াহিত পাখণ্ডক দমিনিত অপ্ৰচাৰিত ভক্তি বহু নানা শাস্ত্ৰ প্ৰচাৰিলা ভৌগতিক প্ৰকাশিয়া আমাক দিলা চক্ষুদা কোটি কোটি কল্প যদি উপকাৰ কৰি আছি অতবোৰ ঋণ বুজা নযায় গুৰুজনে আমাক যি ধৰ্ম দি থৈ গ'ল আমি এই জন্ম কি আৰু বহুত বাৰ যদি জন্ম গ্ৰহণ কৰোঁ মহাপুৰুষ গুৰুজনাৰ শ্ৰীমন্ত মটৰ অফ কৰি দে ঋণ আমি বুজিব পানী চুইচটো অফ কৰি দে কেতিয়াও নহয় এই হৰি ভক্তিৰ অধিয়া জগতক ভিতৰত সংসাৰ কি কৃপাৰ অংকৰ বিনাই কেনাহিনা বন্ধু এইজন শংকৰদেৱতকৈ আমাৰ যে অসমীয়া জাতি মোৰ নহয় অসমীয়া জাতি যদি অন্য বন্ধু আছে বুলি ভাবোঁ তাতকৈ অকৃতজ্ঞ আৰু আমি আমাৰ বাহিৰে কোনো নাই সেইজন গুৰুক যদি আমি ত্যাগ কৰোঁ নহয় গাঁৱতে সকলোৱে গায় অসমীয়া জাতিৰ সকলো ধৰ্মৰ লোকেই গায় কি গায় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পত তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু এজন বাপেকৰ চাৰিটা সন্তান তাৰে এজনক বাপেকে বেছিকৈ ভাল পায় কিয় বাৰু এজন পিতৃ হিচাপে আপুনি কওকচোন আপোনাৰ চাৰিটা সন্তানৰ ভিতৰত এজনক আপুনি বেছিকৈ ভাল পায় কিয় ভাল পায় ঠিক বাকী তিনিজনটো আপোনাৰ ল'ৰা ছোৱালী আছিল বাকী তিনিজনটো আপোনাৰ ল'ৰা কিন্তু এজনক আপুনি বেছিকৈ ভাল পায় কিয় ভাল পায় কওকচোন বাৰু সেইটোৱে চাৰি পাঁচজন ল'ৰা ছোৱালী থাকিব পাৰে কিন্তু তাৰপিছত এজনক বাপেকে বেছিকৈ ভাল পায় কিয় ভাল পায় জানেনে বাপেকৰ যি আজ্ঞা যি পালন কৰে সেইজন পুত্ৰক পিতৃয়ে সন্মান দি আছে আৰু সেইজনক ভাল পোৱাটো স্বাভাৱিক কথা বাপেকে পিতেকক বাকীকেইটাতকৈ বেছিকৈ ভাল পায় কিয় ভাল পায় কাৰণ বাপেকৰ আজ্ঞা পালন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে অন্য দেৱী দেৱ নকৰিবা দেৱ গৃহে নপকিব তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা ভক্তি হৈব বেলি তেওঁ চাৰিটা বেৰা দি দিছে অন্য দেৱী দেৱ নকৰিবা সেৱা নকৰিলে হ'ল গৃহে নপকিবা তাৰ নকৰিলে হ'ল মূৰ্তিকো নাচাবা নাখালেই হ'ল আৰু প্ৰসাদ নাখাবা নাখালেই হ'ল কিন্তু আমাৰ বিশ্বাস নাই যদি কালী মন্দিৰৰ কাষলৈকে গৈ থাকোঁতে যদি মই কালিয়াক যদি সেৱা নকৰোঁ কালিয়ে যদি বিভাগীয়ে যদি আহি কাটি দিয়েহি হয়নে নহয় শিৱ মন্দিৰৰ মুখেদি গ'লে যদি মই ওম শিৱ নিবান শিৱাই নমঃ নকওঁ কিজানি শিৱই কিজানি ওলাই আহি ত্ৰিশূল দি হানি দিয়েহি এনেকুৱা আমাৰ ইচ্ছা কথাটো বুজিছেনে অন্য দেৱী দেৱ নকৰিবা নকৰিলেই হ'ল জ্বৰ আজিৰ পৰা মই আপোনাৰ লগত চিনাকি হ'লোঁ না আপোনালোকৰ গাঁৱৰ লগত আপোনালোকৰ লগত আজি মই চিনাকি হ'লোঁ হয়তো মই আপোনালোকৰ চিনবিলাক পাহৰি যাম কিন্তু আপোনালোকে মোক পাহৰি নাযায় বহুত দিন হ'ল কিয় নাযায় জানেনে কাৰণ আপোনালোকে বহুতে মোক চাই আছে কিন্তু মই এতিয়া চাওঁ জানে প্ৰত্যেকজনৰ মুখে মুখে মোৰ মানে কেপচাৰ হোৱা নাই তাৰমানে কিন্তু মোৰ ছবিটো আপোনালোকৰ কেপচাৰ হৈ গৈছে কিন্তু আপোনালোকৰ বহুত সকল আগত আছে যে সেইকাৰণে মানে মোৰ ছবিটো মানে কেপচাৰটো ভালকৈ নহয় তাৰপিছত ধৰক আজি বহুদিনৰ মূৰত এইফালে আহোঁতে মোক ঘপককৈ ইয়াতে দেখিলে কৃষ্ণ বাবা আপুনি হয়নে নহয় মই ক'ম যে হয় আহক আমাৰ ঘৰলৈ যাওক আপুনি চৈতন্য কৃষ্ণ আপুনি চৈতন্য হয় আপুনি মোক আপোনাৰ ঘৰলৈ মাতি লৈ যাব চৈতন্য মূৰ্তি হয় আপুনি মোক আপোনাৰ ঘৰলৈ মাতি লৈ যাব চিনাকি পায়
কিন্তু জড় মূৰ্তি আপুনি যদি অন্য দেৱী দেৱৰ নকৰিলেই হ'ল তাৰ পৰা ওলাই আহি আপোনাক ক'বহি নেকি যে মোক সেৱা কিয় কৰা নাই মোৰ ঘৰৰ মুখলৈকে গৈছে বুলি ক'ব নেকি? কেতিয়াও নকয়। মই নাচালে কেতিয়াও নকয় যে মোৰ ফালে কিয় চোৱা নাই। কিন্তু মই যদি আপোনাক যদি কাইলৈ যদি দেখা পাওঁ বা মোক দেখা পাই আপুনি নোচোৱাকৈ গুচি গৈছে নহয়, কাৰণ আপুনি চৈতন্য মূৰ্তি। এয়া হৈছে জড় মূৰ্তি। নগলেও একো কৰোঁতে নাই। প্ৰসাদ নাখালে হ'লে কেতিয়াও নকয় যে মোৰ ঘৰৰ প্ৰসাদ খাই না, কেতিয়াও নকয়। এই চাৰিটা কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমস্ত শাস্ত্ৰৰ সাৰ মন্থন কৰি এই কথাকেইটা আমাক দি থৈ গৈছে। সেইকাৰণে চাৰিবেদ চৈত্য শাস্ত্ৰ সবাৰো এই ক্ষেত্ৰত মুখ্য ধৰ্ম হৰিগুণ নাম। মুখ্য ধৰ্ম কেৱল হৰিগুণ, ঈশ্বৰত বিশ্বাস কৰক। সেইজন ল'ৰাক যেনেকেই বাটে বেছিকৈ ভাল পায় চাৰিজনৰ ভিতৰত গুৰুজনে গাঁৱতে সকলোৱে শ্ৰীমন্ত শংকৰ গায়, অসমীয়া সকলোৱে গায়, সকলো অনুষ্ঠানতে গায়। কিন্তু ঘোষাটোতে উত্তৰটো সোমাই আছে তেওঁ কাৰ গুৰু, উত্তৰটো তাতে সোমাই আছে। পঢ়ি আহি এতিয়া শ্ৰীমন্ত শংকৰ ৰাতি মানে জাৰ্ণি কৰি হৰি ভকতৰ দোকান হৰি ভকতৰ গাঁও কল্পটো সন্ধিয়াটামান আহি বেলেগ আপুনি বিশেষণ লগাব বেছি নহয় ভাত খাই যাব তেওঁ হৰি ভকত আৰু তেওঁ দিয়া যিখিনি উপদেশ আৰু নকোৱা আৰু নাই সেইখিনি মানাটো হৈছে ধৰ্ম। আৰু এজন পুত্ৰৰ পিতৃয়ে ভাল পোৱা পুত্ৰ সেইজন যিজনে পিতৃৰ আজ্ঞা পালন কৰে। আমি সেইজনৰ শিষ্য হ'ব পাৰিম তেতিয়া যেতিয়া গুৰুজনে দিয়া উপদেশখিনি আমি তাক গ্ৰহণ কৰিম। গুৰুজনে দিয়া উপদেশখিনি, গুৰুজনে দিয়া একো কথাই আমি নামানো, আমি যদি কৈ থাকো শ্ৰীমন্ত শংকৰ গুৰু আমাৰ হ'ব নেকি? নাই অসমীয়া জাতি কেনেকৈ বুজাব লাগিছিল, আমি কেনি গৈ আছো, দিগ্ভ্ৰান্ত হৈছে, পথভ্ৰষ্ট হৈ গৈছে। নহয়নে? ইয়াত কৈছে যে নানা শাস্ত্ৰ প্ৰচাৰিলৰ ভগৱতীক প্ৰকাশিয়া আমাকতি লাহা চকুনা। এই অন্ধ অৱস্থাটো মানে আজিৰ পৰা 470 বছৰ আগত উত্তৰ পূব ভাৰতৰ যিটো দেশে পূৰ্বকালে নাছিলে ভকতি, এই লগত ভক্তিৰ নাম ধৰি নাছিলে এই অঞ্চলত। তেনেকুৱা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ধৰ্ম দি থৈ গৈছে। সেইজনে ধৰ্মটোক যদি আমি যদি নামানো, তেওঁ কোৱা উপদেশবিলাক যদি আমি নামানো, তেওঁ যদি আমি দূৰ কৰি থাকো, সেইজন আমি শিষ্য হ'ব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? কৃষ্ণ আহক ঈশ্বৰৰ গৈছো।